আর পিছে তেখেতসকলক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তোমালোকে জানি আছে প্ৰথম বিভাগ হওক বা তাৰ পিছৰ ছাত্ৰ ছাত্ৰীখিনিক আমি অহা পৰ্যায়ত তেওঁলোকক সম্বৰ্ধনা দিয়াৰ কাৰণে চেষ্টা কৰিম। লগতে আমি চিনাকি কৰি দিব ওলাইছোঁ আমাৰ বিদ্যালয়ত আমাক বন্ধুসুলভ ছাত্ৰ মানে শিক্ষকসকলৰ লগত যি হিচাপত থাকিব লাগে বা তেওঁ যি পৰামৰ্শ তেওঁ গ্ৰহণ কৰিছে আমাৰ সকলোখিনিয়ে তেওঁ সুন্দৰভাৱে নিজকে পৰিচালনা কৰি লৈ এই ৰিজাল্ট আজি পাবলৈ সক্ষম হৈছে। মই আজি এই পৰীক্ষাত 92.2% পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ বাবে মোৰ পিতৃ মাতৃক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত মই শিক্ষাগুৰু মণ্ডলীক ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকৰ অবিহনে এই সফলতা পাবলৈ ইমান সম্ভৱ নহ'লহেঁতেন। তাৰপিছত ময়ো খুব বেছি কষ্ট কৰিছিলোঁ আৰু সদায় মই মোৰ শিক্ষাগুৰুসকলৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকৰ লগত মই কিছুমান কুৱেশ্যন টান পালে তেওঁলোকৰ লগত ৰাতি 11-12 বজাত হ'লেও মই মেছেজ কৰি সুধিছিলোঁ। তেওঁলোকেও মোক এই ক্ষেত্ৰত বহুত সহায় কৰিছে। আজি এই সফলতাখিনি তেওঁলোকৰ বাবে মই পাবলৈ সক্ষম হৈছোঁ। মই গধূলিৰ পৰাই পঢ়িছিলোঁ 11মান বজালৈকে। তাৰপিছত আকৌ ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ পঢ়িছিলোঁ। তাৰপিছত আকৌ কলেজ আহিছিলোঁ আৰু হয়, ভৱিষ্যতে মোৰ এটি ডাঙৰ সপোন আছে। মই এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ মোৰ মন আছে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব মই যাতে এই যাত্ৰাত সফলতা অৰ্জন কৰিব পাৰোঁ। নৱাগতসকলক তেওঁলোকেও ভালকৈ পঢ়ক আৰু তেওঁলোক মোতকৈ আৰু বেছি ভাল নম্বৰ পাব বুলি মই ভাবিছোঁ। তেওঁলোকেও তেওঁলোকৰ পঢ়াৰ এই নিৰন্তৰ যাত্ৰাত অব্যাহত ৰাখক। ভাবোঁ চৰকাৰী বেচৰকাৰী বুলি একো নাই, য'তেই মানে নিজক প্ৰথমে ভাল কৰি ল'ব লাগিব। নিজে সংগঠিত হৈ পঢ়াত মন দিলে চৰকাৰী বেচৰকাৰী বুলি কথা নাই, সকলোতে ভাল হ'ব। চৰকাৰী তুলনাত কম পোৱা নাই, একো কম পোৱা নাই। কিছুমান ক্ষেত্ৰত বেছি ওপৰতহে বুলি ক'ব লাগিব, কাৰণ কেতিয়াবা আমি বেচৰকাৰীত কিছুমান বিশেষ সুবিধা নাপাওঁ, কিন্তু ইয়াতে সেইসমূহ চব পাইছোঁ। সেইখিনিয়ে আৰু মোৰ নাম সবিনা বেগম। মই 86.6% লাভ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত ছাৰ বাইদেউহঁতে আমাক বহুতো সহায় কৰিছিল। আমি বিদ্যালয়লৈ নাহিলেও ছাৰ বাইদেউহঁতে ফোন মেছেজ কৰি মাতে বা ঘৰতো বহুতখিনি হেল্প পাইছোঁ। ক'বলৈ গ'লে তেনেকুৱা একো কথা নাই, মানুহে যেনেকৈ ভাবে তেনেকৈ কামবিলাক কৰিব পাৰে। এতিয়া মই যদি দূৰলৈ গ'লোহে তেতিয়া মই এই ৰিজাল্টটো হয়তো পাবলৈ সক্ষম নহ'লোহেঁতেন, কাৰণ মানুহে কয় যে দূৰত গ'লে হেনো চঞ্চল হয় মানুহ। সেইটো কথা কিছুমানে ভাবে সেনেকৈ, কিন্তু ভালকৈ পঢ়িলে তেনেকুৱা কথা নাই, য'তে গ'লেও সেই ৰিজাল্টটো পাবলৈ সক্ষম হ'ব। স্কুলৰ নিচিনাকৈয়ে আমাক ধৰ শিক্ষাবিলাক দিছে, যদিও আমি হায়াৰ ছেকেণ্ডাৰীৰ বৰ্তমান মোৰ সপোন আছে এজন এডভকেট হোৱাৰ। সেই হিচাপত এতিয়া পঢ়ি আছোঁ। হয়, আমি আৰম্ভণিৰে পৰা অপ্ৰাণ চেষ্টা চলাইছোঁ। নতুনকৈ উচ্চতৰ পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ পিছত আমি সকলোখিনি শিক্ষকেই ছাত্ৰ ছাত্ৰীখিনিৰ সৈতে যিমান পাৰি আমি তেওঁলোকক আমি পাঠ্যপুথি হওক অন্য ধৰণৰ প্ৰেক্টিকেল সকলোখিনি জ্ঞান দিয়াৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেই অনুক্ৰমে প্ৰথম বৰ্ষৰ পৰাই আমাৰ 100% উত্তীৰ্ণ হৈ আহিছে। আৰু এইবেলি তুলনামূলকভাৱে আমি বেছি সন্তোষজনক ফলাফল লাভ কৰিছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আমি যিখিনি প্ৰেক্টিকেল ছাবজেক্ট আছে সেইখিনি টোটেলি প্ৰেক্টিকেল আমি কৰাইছোঁ। বিশেষকৈ জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত আমি বিভিন্ন জিঅ'গ্ৰাফিকেল অঞ্চললৈ লৈ যাই তাৰ খুঁটি নাটি আমি অধ্যয়ন কৰাত আমি সহায় কৰিছোঁ। বিহু ছাবজেক্টতো তেনেদৰে আমি বিহুৰ লগত সংলগ্ন সকলোখিনি কথা বতৰাকে আমি প্ৰেক্টিকেল কৰিছোঁ। আমি মাজে মাজে প্ৰায়ে আমি ছাবজেক্টৰ ওপৰত পৰীক্ষা পাতিছোঁ। চৰকাৰীভাৱে নিৰ্ধাৰিত পৰীক্ষাৰ বাহিৰেও আমি নিজাববীয়াকৈ পৰীক্ষা পাতিছোঁ। সকলোখিনি শিক্ষকে প্ৰতিটো চেপ্টাৰৰ কেনেধৰণৰ প্ৰশ্ন হ'ব, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন সকলোখিনিকে আমি দিয়াৰ চেষ্টা কৰিছোঁ। লগতে আমি আগৰ পৰীক্ষাৰ পেপাৰসমূহো আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ডিছকাছ কৰিছোঁ। এই ধাৰাবাহিক প্ৰচেষ্টাৰ পৰিণতি স্বৰূপে আজি আমি এই ফলাফল লাভ কৰাৰ কাৰণে সক্ষম হৈছোঁ। আমি নিশ্চয় কৰোঁ, আশাৰ যিহেতু সীমা নাই,
আমি ভাবিছোঁ এইবেলি আমাৰ 100% ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ পোৱা নাই হয়তো অনাগত দিনত যদি আমি গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগে পাবলৈ সক্ষম হয় সেইটো আমাৰ কাৰণে এটা শুভ লক্ষণ হ'ব এইবেলি আমাৰ তৃতীয় বিভাগ ছাত্ৰ ছাত্ৰী নাই সেইটো আমাৰ কাৰণে শুভ লক্ষণ আশা ৰাখিছোঁ আমি অহা বিগত বৰ্ষকেইটাতো আমাৰ তৃতীয় বিভাগত নাছিলে কিন্তু দ্বিতীয় বিভাগত 8গৰাকী ছাত্ৰ ছাত্ৰী আছে অহা বৰ্ষলৈকে যদি দ্বিতীয় বিভাগতো আমাৰ ছাত্ৰ ছাত্ৰী নাথাকে কেৱল প্ৰথম বিভাগ বা তাৰ ঊৰ্ধৰ ফলাফলত থাকে নিশ্চয় আমি বনমাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালটোৱে আনন্দিত হ'ম বিদ্যালয়খনৰ সীমাহীন অভাৱৰ মাজত আমি শিক্ষকসকলে চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক 100% উত্তীৰ্ণ কৰাবলৈ আৰু আমি যোৱা 3টা বছৰত সফল হ'লোঁ 100%কৈ আমি উচ্চতৰ মাধ্যমিক ক্ষেত্ৰখনত উত্তীৰ্ণ কৰাবলৈ সক্ষম হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ কথাবোৰ শুনি তেখেতসকলে নিজৰ অধ্যয়ন অব্যাহত ৰাখিছিল আৰু সেইকাৰণে তেখেতে আশাপ্ৰদভাৱে সফলতাবোৰ লাভ কৰিছে আৰু আমি আশা কৰিম যে এই অঞ্চলৰ পৰা বাহিৰলৈ যিটো ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যোৱাৰ সোঁত সেই সোঁতটো বন্ধ হওক আৰু তেওঁলোকে নিজৰ স্থানীয় বিদ্যালয়তে চৰকাৰী অনুষ্ঠানত বিনামূলীয়াকৈ চৰকাৰী সা সুবিধাসমূহ লাভ কৰি তেওঁলোকে ইয়াতে অধ্যয়ন কৰি এটা ভাল ফলাফল লৈ যাওক যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996